মৰিগাঁৱত পীয়ুষ হাজৰিকাৰ আগমনৰ পিছতে আনন্দ উল্লাসত মুখৰিত হৈ পৰিছে সমগ্ৰ জিলাখন। আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ জাগিৰোড সমষ্টিৰ বিজেপি প্ৰাৰ্থী পীয়ুষ হাজৰিকা উপস্থিত হয় মৰিগাঁৱত। জাগিৰোডৰ দেওহাল শিৱথানত আগবঢ়ালে শৰাই। তাৰ পিছতেই মৰিগাঁও অভিমুখে ৰাওনা হয় 50,000তকৈ অধিক সমৰ্থক লগত লৈ। পীয়ুষ হাজৰিকাৰ পত্নী পুত্ৰ জীয়ৰীক একেখন বাহনতে দেখিবলৈ পোৱা যায়। মৰিগাঁও নগৰত লোকে লোকাৰণ্য হৈ পৰিছে বিজেপি সমৰ্থকে। মালপুতাৰ পৰা প্ৰায় 20,000 সমৰ্থকৰ সৈতে পদযাত্ৰাৰে উপস্থিত হ'ব আয়ুক্ত কাৰ্যালয়। খন্তেক সময়ৰ পূৰ্বে মৰিগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ত পীয়ুষ হাজৰিকাই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ প্ৰৱেশ কৰা পৰিলক্ষিত হয়। মই জাগিৰোডৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকৰ সহায় অবিহনে, আপোনালোকৰ আশীৰ্বাদ অবিহনে মই এইখিনি অৱস্থা কেতিয়াও নাপাওঁ। মই আপোনালোকৰ ওচৰত, জাগিৰোডবাসীৰ ওচৰত সদায় চিৰকৃতজ্ঞ। আপোনালোকে এইবাৰো যিহেতু বিজেপি দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আজি নামাংকন পত্ৰ দাখিল কৰিবলৈকে আমি ইয়াৰ পৰা আমাৰ দেওশাল মন্দিৰৰ পৰা ওলাইছোঁ। মই আশা ৰাখিছোঁ জাগিৰোডৰ ৰাইজে মোক মৰম কৰিব, আশীৰ্বাদ কৰিব। জাগিৰোডৰ ৰাইজক সেৱা কৰিছোঁ, সেৱা কৰিম, সেৱা ভৱিষ্যতেও কৰিম। গতিকে আপোনালোকৰ সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। জাগিৰোডৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। মৰিগাঁও জিলাৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। হাজাৰ হাজাৰ ব্যক্তি আমাক আশীৰ্বাদ কৰিবলৈ এতিয়া আজি ওলাই আহিলে। এই আশীৰ্বাদ আমাৰ শক্তি। এই আশীৰ্বাদক লৈ আমি কাম কৰিম। জাগিৰোডক, মৰিগাঁৱক আগুৱাই লৈ যোৱাৰ সপোন দেখিছিলোঁ, কিছু সফল হৈছোঁ আৰু কাম কৰিবলৈকে জনতা জনাৰ্দনৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। অসমৰ হৈ কাম কৰিম, ভাৰতৰ হৈ কাম কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি দিন ৰাতি একাকাৰ কৰি অসমৰ কাৰণে কাম কৰিম, সকলোকে প্ৰতিশ্ৰুতি দিছোঁ। পুনৰ সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।